নামঘৰ এনেও ভাল লাগে মোক। মই এখন ধৰ্মীয় সমাজতে ডাঙৰ দীঘল হৈছোঁ। মোৰ ঘৰখনতো আধ্যাত্মিক পৰিৱেশ আছিলে। ত' নামঘৰ ভাল লাগে সেইকাৰণে। গতিকে নামঘৰতে আমি শিকিছোঁ। প্ৰথম মানে নামঘৰত ভাওনা কৰিছোঁ। প্ৰথম নামঘৰতে আমি ৰাস কৰিছোঁ। গতিকে অসমীয়া মানুহৰ নিজৰ বুলিবলৈ লাষ্টত এই নামঘৰটোৱে আছেগৈ আৰু। তাৰ বাহিৰে সকলোবিলাক অসমীয়া মানুহৰ হাতৰ পৰা গ'ল। সেইকাৰণে মই নামঘৰবিলাক মানে আমাৰ ভাল লাগে। গতিকে আপোনালোকৰ মাজলৈ অলপ চিনাকি হওঁ বুলি আহিলোঁ। ভাল লাগে আইসকল এনেকৈ যেতিয়া নাম মানে পাঠ কৰে বা কীৰ্তন পাঠ কৰে, যেতিয়া নাম লয় তেতিয়া এটা ভাল আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়, নিজৰ মনটো প্ৰফুল্ল লাগে আৰু সকলোকে লগ পালে নিজেও আনন্দিত হওঁ। গতিকে আমাৰ এটা অঞ্চলৰ বা এখন গাঁৱৰ নামঘৰটোৱে হ'ল মানে এখন দাপোণৰ নিচিনা। এই নামঘৰটো গম পায় যে মানুহখিনি কিমান শক্তিবান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নামঘৰটো আমাক দি থৈ গৈছে যে আমি সদায় একত্ৰিত হৈ যাতে থাকিব পাৰোঁ। গতিকে এই নামঘৰত তেওঁ আমাক সুৰ, নৃত্য, গীত, বাদ্য সকলো দিলে। ইয়াত নামঘৰতেই সাহিত্য চৰ্চাও হ'ল। গতিকে এই নামঘৰটোৰ জৰিয়তে আমি গাঁওখন ভাল কৰি ৰাখিব লাগিব। এতিয়া বৰ্তমান সময়ত আমাৰ যুৱ উশৃংখলতাটো দেখা দিছে। এতিয়া আইসকলে সমাজখন পৰিৱৰ্তন কৰিব পাৰে যদি বিচাৰে, যদি সৎ আন্তৰিকতাৰে কাম কৰে। সমাজখন যি বিপথগামী হৈছে সেই বিপথে যোৱা সমাজখনক আপোনালোকে নিজে মানে সৎ পথত উচিত পথত ঘূৰাই আনিব পাৰে। আপোনালোকে চাওক বৰ্তমান সময়ত আমাৰ যুৱ সমাজৰ মাজত এই মদ, ভাং, বিড়ি, চিগাৰেট এনেকুৱা খোৱা ল'ৰা ছোৱালীৰ পৰিমাণ বাঢ়ি গৈছে, যাৰ কাৰণে সমাজখন উশৃংখলতাই দেখা দিছে। আপোনালোকে গাঁৱত আছে গম পোৱা নাই। যদি অকণমান আৰবান মানে অকণমান নগৰীয়া অঞ্চললৈ ওলাই যায় তেতিয়াহ'লে দেখিব ভাল ভাল কোনোবা ACS অফিচাৰ, কিন্তু মইতো ডাক্তৰ মানুহ, মই ফাৰ্মাচীত বহি থাকোঁ, মই গম পাওঁ। মোৰ ওচৰলৈ ACS অফিচাৰ ঘৈণীয়েক আহে, মানুহটোৱে মদ খায় বাহিৰত ধুনীয়াকৈ টুক টাইট পিন্ধি মেলি গৈ অফিচত বহি থাকে। ঘৰত গৈ কিন্তু মাদক দ্ৰব্য সেৱন কৰি পৰিয়ালটোক অশান্তি দিয়ে। ঠিক তেনেকুৱা বহুত বেছি বাঢ়ি গৈছে। এইবোৰ আমি সৎপথত ঘূৰাই আনিবৰ কাৰণে আমাৰ আধ্যাত্মিক পৰিৱেশ এটা ৰচনা কৰাটো খুবেই প্ৰয়োজন। যিটো অঞ্চলত এনেকুৱা আধ্যাত্মিক পৰিৱেশ থাকে সেই গাঁওখনৰ ল'ৰা ছোৱালীবিলাক মানে কেতিয়াও বিপদগামী হ'ব নোৱাৰে। আমি চতুৰ্থ 6ত পঢ়ি থাকোঁতে আমি শৰণ লৈছিলোঁ। তেতিয়া আমাৰ গুৰু আছিলে ইলাৰাম দাস বা তেওঁ শংকৰী সংস্কৃতিৰ সাধক আছিলে আৰু শংকৰদেৱ বঁটা বিজয়ী হয় ইলাৰাম দাস বা। তেওঁ আমাক শৰণ দিছিলে 6ত পঢ়ি থাকোঁতে। আমাক দেউতাই কৈছিলে যে বহুত শিকিব পাৰিবি যা। আমিতো মানে তেতিয়া শৰণ কি বুজা নাছিলোঁ। শৰণৰ বাক্য 4টা আছিলে, সেই 4টা আমাৰ কাৰণে একো গুৰুত্বপূৰ্ণ নাছিল। কিন্তু যেতিয়া আমি 9টা বজাতে সোমাই 12টা, 12:30লৈকে ইলাৰাম দাসে আমাক উপদেশ বান্ধি দিছিলে যে জীৱৰ তাৰণ কেনেকৈ হ'ব, কেনেকৈ এটা জীৱই এই সংসাৰত জন্ম লৈছে যেতিয়া কেনেকৈ তৰিব, কেনেকৈ ভক্তি মাৰ্গৰ যোগেদি মোক্ষ লাভ কৰিব, আৰু সেইটো এই জনমতেই যে কৰে সেই কথাটো আমি গম পাই গৈছিলোঁ। তেওঁ ইমান ধুনীয়াকৈ ধৰ্মীয় প্ৰতিটো দিশ যে বিজ্ঞান আছে এই বিজ্ঞান আমাক বুজাই দিছিলে, যাৰ কাৰণে আজি 40 বছৰ বয়সতো আজিলৈকে আমি কোনো ধৰণৰ টান নৰিয়াত পৰি চিকিৎসকৰ ওচৰত চিকিৎসা গ্ৰহণ কৰিব লগা হোৱা নাই এতিয়ালৈকে। ভগৱানে আমাক কৃপা কৰি ৰাখিছে। তেওঁৰ ওচৰত শৰণ গ্ৰহণ কৰি এই যে চলা ৰাস্তাটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে চলিবৰ কাৰণে এজন যুৱকে কেনেদৰে আগবাঢ়িব লাগিব এইবিলাক কথা শিকাইছিলে। আৰু লগতে শিকাইছিলে যে আমাৰ যিবিলাক নতুন প্ৰজন্ম, ভৱিষ্যত প্ৰজন্ম, সিহঁতেতো ভাল হৈ থাকিব লাগিব, সুস্থ সবল হৈ থাকিব লাগিব, তেতিয়া দেশখন ভাল হ'ব। এই কথাবিলাক শিকাইছিলে। তেওঁ আমাক শিকাইছিলে যে ধৃতৰাষ্ট্ৰ কিয় অন্ধ হৈ জন্ম হ'ল। তেতিয়া সৰুতে শিকাইছিলে এইবোৰ কথা। আমাৰ যিমান তৰুণ তৰুণী আছিলে মানে সৰু সৰু ল'ৰা ছোৱালী আছিলে সিহঁতক শিকাইছিলে যে ধৃতৰাষ্ট্ৰ অন্ধ হ'ল, কেলে অন্ধ হ'ল। তো বিদুৰ অল্পায়ু হ'ল, মানে আধা বয়সতে বিদুৰৰ মৃত্যু হৈছে, পাণ্ডুৰ মৃত্যু হৈছে। পাণ্ডু কিয় অল্পায়ু হ'ল এই কথাটো শিকাইছিলে। বিদুৰ আকৌ মানে ইমান বিজ্ঞান, ইমান জ্ঞানী, গুণী জ্ঞানী, বিজ্ঞান, দেখিবলৈ ধুনীয়া, কিয় বিদুৰ ইমান ধুনীয়া হ'ল। এই কথাবিলাক আমাক তেতিয়া শিকাইছিল। যে কৈছিলে এই কথাবিলাক যদি তহঁতে জান ভাল সন্তান জন্ম কৰাত তহঁতক মানে সুবিধা হ'ব। গতিকে সেই কথাবিলাক আধ্যাত্মিকতাৰ পৰিৱেশটোৰ পৰাই আমি শিকিছিলোঁ। গতিকে আপোনালোক সকলোকে অনুৰোধ কৰিম, আইসকল ইয়াত আছে, গতিকে আইসকলে অন্ততঃ আমাৰ গাঁৱৰ যিসকল যুৱক যুৱতী থাকে মাহটোৰ এটা দেওবাৰত আমি নামঘৰত উপবিষ্ট কৰাব পাৰিব লাগে। তেওঁলোকক আমি আনিব লাগে। আৰু যিসকল আমাৰ গুণী জ্ঞানী বুঢ়া ভকত আছে বা গুণী জ্ঞানী ব্যক্তি আছে তেওঁলোকক মাতি আনি এই যুৱকসকলক প্ৰাৰ্থনা সভাৰ লগতে এই আধ্যাত্মিকতাৰ জ্ঞানটো যদি অলপ দিওঁ নিশ্চয় ভৱিষ্যতটো আমাৰ সকলোৰে ভাল হ'ব। গতিকে মই আহিছিলোঁ আচলতে মই ৰাইজৰ দলৰ অখিল গগৈ জানে নহয়, মানুহৰ কাৰণে সংগ্ৰাম কৰি থকা মানুহ।
জানে নাই অখিল গগৈ চিনি পায়? সেই অখিল গগৈ দলৰ মই কেন্দ্ৰীয় উপসভাপতি আৰু নাওবৈচা সমষ্টিত এইবাৰ 2026-ত আমি ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম ৰাইজৰ দলে। গতিকে আপোনালোকে যদি অলপ আশীৰ্বাদ কৰে, বৰ্তমান এনেকুৱা হৈ যায় ৰাজনীতি আৰু সমাজ নীতি এটা মুদ্ৰাৰ ইপিঠিপিঠি। আমি ৰাজনীতি এৰিও সমাজ নীতি নহয়, সম্পূৰ্ণ নহয়, সমাজ নীতি এৰিও ৰাজনীতি সম্পূৰ্ণ কেতিয়াও নহয়। কিন্তু আমি বহুতে বেয়া পাওঁ যে ৰাজনীতি মানুহে কৰে নেকি বুলি নাক ফুটায়। কিন্তু ৰাজনীতিটো ওলাই কৰাটো আমাৰ কাৰণে এটা দুখজনক কথা হৈ আছে। কাৰণ এই যে মই আমতলাত বানপানী হ'ল, গোটেই দিনৰ দিন মানুহক উদ্ধাৰ অভিযান চলাই গধূলি সময়ত ভাবিলো যে এতিয়াতো মানুহখিনি এন্ধাৰত থাকিব, অলপমান পোহৰৰ ব্যৱস্থা কৰোঁ বুলি গোটেই ল'ৰাখিনিক লগত লৈ অলপ মমবাতি দোকানত য'ত যেনেকে আছিলে উঠাই লৈ তাত গ'লো। আৰু মমবাতি বিলাই থাকোঁতে এটা জেগাত মোৰ মই ৰৈ গ'লো যে বহুত মানুহ, প্ৰায় 100-150 মান মানুহ গোট খাই আছে। মই ভাবিছোঁ কোনোবা পানীত চানীত পৰিলে নেকি। পটাপট গৈ পিনি সেই ভেৰেকী মাছগাঁও বুলি কয় দেখোন, গৈ তাত দেখিছোঁ এখন মদৰ দোকান। ইমান দুৰ্যোগৰ সময়ত বানপানীৰ মাজতো 150 মান মানুহ গোট খাই আছে, লাইন পাতি আছে মদ কিনিবৰ কাৰণে। তাৰ মই যেতিয়া মানে ভুল লৈ ভিতৰলৈ সোমাই গৈছোঁ, তাৰ আধা কিলোমিটাৰো নহয়, 300 মিটাৰমান আঁতৰতে এটা নামঘৰ আছে। গতিকে নামঘৰটোৰ ওচৰত গাঁৱত এখন মদৰ দোকান যে লাগে, সেই কথাটো কোনে কৰিছে সেই কামটো? সেইটো বিধানসভাৰ মজিয়াতেই ঠিক কৰা হৈছে যে গাঁৱত যে মদৰ দোকান খুলিব, সেইটো বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু বিধানসভাই পাছ কৰাৰ পিছত গাঁৱে গাঁৱে মদৰ দোকান খুলিছে। কলেজৰ সন্মুখত গুটখা বিক্ৰী কৰে, পাণ মছলা বিক্ৰী কৰে, চিগাৰেট বিক্ৰী কৰে, মহাবিদ্যালয় বিশ্ববিদ্যালয় হয়। গতিকে এই কামবিলাক কৰিছে বিধানসভাৰ মজিয়াতে। আৰু 15,000 স্কুল বন্ধ কৰি দিছে। 15,000 স্কুল বন্ধ কৰি যে মদৰ দোকান খুলিব লাগে, সেইবোৰ কিন্তু বিধানসভাৰ মজিয়াতে কৰা হয়। গতিকে এই কামবিলাক আমি ঠিক কৰিবৰ কাৰণে আমাৰ ৰাজনীতিটো খুবেই প্ৰয়োজন। আমাৰ ল'ৰা ছোৱালীবিলাকে যে পঢ়া শুনা কৰি চাকৰি পাব লাগে, সেইবোৰ বিধানসভাতেই ঠিক কৰা হয়। আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক, আমাৰ আই মাতৃসকলক, আমাৰ পিতৃসমূহ বয়োজ্যেষ্ঠ ব্যক্তিসকলক যে 250 টকাৰ অৰুণোদয় আঁচনি 250 টকা বৃদ্ধ পেঞ্চন দিব লাগে, সেইটোও কিন্তু বিধানসভাতেই ঠিক কৰে। গতিকে এই কথাবিলাক আমি কাৰেকশ্যন কৰিবৰ কাৰণে, সমাজখন সুশৃংখলিতভাৱে চলাই নিবৰ কাৰণে ৰাজনীতিটো আমাৰ প্ৰয়োজন। যে আপোনালোকে যদি মোক সেৱা কৰিবলৈ কেতিয়াবা সুযোগ দিয়ে, আপোনালোকে চাব আজিকালি আমি পাহৰি যাওঁ, MLA এটা জিকাৰ পিছত MLA-টোৱে ভাবে যে মোক দিছপুৰত বহি থাকিবৰ কাৰণে পঠায়, আৰু 4 বছৰ দিন দিছপুৰত বহি থাকে। যেতিয়া বিহু আহিলে কুলি চৰাই আহে, ঠিক তেনেকে এই ইলেকশ্যনৰ বছৰটোত আহি পিনি ৰাইজৰ মাজত সোমাই আৰু একদম ধুনীয়া বগা কুৰ্তা পায়জামা পিন্ধি আপোনালোকৰ মাজলৈ আহে, আমি ভোট দি জিকাই পঠিয়াই দিম। গতিকে আপোনালোকে যদি মোক সেৱা কৰিবলৈ সুবিধা দিয়ে, তেতিয়া আপোনালোকে প্ৰতিটো বৰসভা হওক নামঘৰত পাব, প্ৰতিটো ভাদ মাহত এদিন হ'লেও আপোনালোকৰ মাজত মই আহিম। প্ৰতিটো বানপানীৰ সমস্যাত মই ৰাইজক ব্যক্তিগতভাৱে একো দিব নোৱাৰোঁ বা দি সন্তুষ্ট কৰিব নোৱাৰোঁ, অন্ততঃ এই বানপানীৰ সময়ত লগত থিয় হৈ সাহসটো অন্ততঃ দিব পাৰিম। ক'ৰবাত ৰাস্তা এটা বোকা হ'লে অন্ততঃ 2 গাড়ী চেন গ্ৰেভেল পেলাই যাতায়াতটো অন্ততঃ সুচল কৰি দিব পাৰিম। এতিয়া অখিল গগৈ ডাঙৰীয়া সমষ্টি মানুহৰ বেমাৰ হ'লে, নৰিয়াত পৰিলে GMCHত যিমানখিনি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে কৰাই দিয়ে, বা চিকিৎসাৰ ব্যয়টো বহন কৰি দিয়ে। আমাৰ এনেকুৱা একো পইচাৰ কাৰণে লোভ নাই। আমি ডাক্তৰ মানুহ যদি ফাৰ্মাচীত বহি থাকোঁ, 20টা পেচেণ্ট চালেও দিনত 10,000 টকা আমাৰ উপাৰ্জন হয়। কিন্তু আপোনালোকৰ মাজলৈ এইকাৰণেই আহিছোঁ যে মানুহৰ দুখ দুৰ্দশা কথা বুজ লোৱা মানুহ আজিকালি নোহোৱা হ'ল। মই কৈছোঁ গাঁৱৰ মানুহ, মই আগবেলা হাল বাই পিছবেলা মেট্ৰিক পৰীক্ষা দিবলৈ যোৱা